আজি চাৰিওফালে অসমৰ 60টা বিধানসভা সমষ্টিত ৰাইজৰ হাহাকাৰ হৈ আছে। আমি আচলতে একেলগে এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চই একেলগতে গৈ এছাৰত এই 60টা সমষ্টি যেনেকৈ ৰঙানদী মই এফালৰ পৰা যদি কৈ আহোঁ, তাৰপাছত বিপুৰীয়া, তাৰপিছত নাওবৈচা, তাৰপাছত আপোনাৰ কি কয় এইটো বিশ্বনাথ চাৰিআলি, নদুৱাৰ, তেজপুৰ, এনেকৈ যদি আপুনি আহি থাকে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব একদম এইফালে বিলাচীপাৰালৈকে এই সমষ্টিবিলাকত প্ৰত্যেকটো সমষ্টিত এতিয়া বিজেপি চৰকাৰখনে 20,000 ভোটৰ ওপৰত তেওঁলোকৰ নাম কাটিবৰ কাৰণে সকলো ব্যৱস্থা আৰম্ভ কৰি দিছে। মানুহৰ হাহাকাৰ পৰিস্থিতি, কিন্তু আমি বিৰোধী পক্ষই সেই গোটেই বিষয়টো আগবঢ়াই লৈ যাব পৰা নাই। মই ইতিমধ্যে বিজেপি দলৰ শুনি যোৱা 4 জানুৱাৰী তাৰিখে বিজেপি দলৰ আপোনাৰ ভিডিঅ' কনফাৰেন্স শুনি বিষয়টো ৰাজহুৱা কৰিয়ে দিছিলোঁ। আজি চাৰিওফালে অসমৰ 60টা বিধানসভা সমষ্টিত ৰাইজৰ হাহাকাৰ হৈ আছে। আমি আচলতে একেলগে এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চই একেলগতে গৈ এছাৰত এই 60টা সমষ্টি যেনেকৈ ৰঙানদী মই এফালৰ পৰা যদি কৈ আহোঁ, তাৰপাছত বিপুৰীয়া, তাৰপিছত নাওবৈচা, তাৰপাছত আপোনাৰ কি কয় এইটো বিশ্বনাথ চাৰিআলি, নদুৱাৰ, তেজপুৰ, এনেকৈ যদি আপুনি আহি থাকে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব একদম এইফালে বিলাচীপাৰালৈকে এই সমষ্টিবিলাকত প্ৰত্যেকটো সমষ্টিত এতিয়া বিজেপি চৰকাৰখনে 20,000 ভোটৰ ওপৰত তেওঁলোকৰ নাম কাটিবৰ কাৰণে সকলো ব্যৱস্থা আৰম্ভ কৰি দিছে। মানুহৰ হাহাকাৰ পৰিস্থিতি, কিন্তু আমি বিৰোধী পক্ষই সেই গোটেই বিষয়টো আগবঢ়াই লৈ যাব পৰা নাই। মই ইতিমধ্যে বিজেপি দলৰ শুনি যোৱা 4 জানুৱাৰী তাৰিখে বিজেপি দলৰ আপোনাৰ ভিডিঅ' কনফাৰেন্স শুনি বিষয়টো ৰাজহুৱা কৰিয়ে দিছিলোঁ। আজি চাৰিওফালে অসমৰ 60টা বিধানসভা সমষ্টিত ৰাইজৰ হাহাকাৰ হৈ আছে। আমি আচলতে একেলগে এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চই একেলগতে গৈ এছাৰত এই 60টা সমষ্টি যেনেকৈ ৰঙানদী মই এফালৰ পৰা যদি কৈ আহোঁ, তাৰপাছত বিপুৰীয়া, তাৰপিছত নাওবৈচা, তাৰপাছত আপোনাৰ কি কয় এইটো বিশ্বনাথ চাৰিআলি, নদুৱাৰ, তেজপুৰ, এনেকৈ যদি আপুনি আহি থাকে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব একদম এইফালে বিলাচীপাৰালৈকে এই সমষ্টিবিলাকত প্ৰত্যেকটো সমষ্টিত এতিয়া বিজেপি চৰকাৰখনে 20,000 ভোটৰ ওপৰত তেওঁলোকৰ নাম কাটিবৰ কাৰণে সকলো ব্যৱস্থা আৰম্ভ কৰি দিছে। মানুহৰ হাহাকাৰ পৰিস্থিতি, কিন্তু আমি বিৰোধী পক্ষই সেই গোটেই বিষয়টো আগবঢ়াই লৈ যাব পৰা নাই। মই ইতিমধ্যে বিজেপি দলৰ শুনি যোৱা 4 জানুৱাৰী তাৰিখে বিজেপি দলৰ আপোনাৰ ভিডিঅ' কনফাৰেন্স শুনি বিষয়টো ৰাজহুৱা কৰিয়ে দিছিলোঁ।